নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ অসমৰ ভালেকেইটা বেচৰকাৰী চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি চোৱাৰ নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ টাটা মটৰ্ছৰ লগতে ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি খবৰ আহিছে, ভালদৰে আমি আলোচনা কৰি আছোঁ। তাৰ আগতে যদি যোৱাকালি ভিডিঅ'টো চোৱা নাই, ইণ্ডিগো পেইণ্টছৰ চাব পাৰে। লগতে FMCG কোম্পানী ভেকেঞ্চি আৰু এনেদৰে ফ্লিপকাৰ্টৰ ভেকেঞ্চি, পাঞ্জাৱ নেশ্যনেল বেংক, মাৰুতি চুজুকি এইবোৰ ভেকেঞ্চি আহিয়ে থাকে। সেইটো কাৰণে যাতে সদায় আমাৰ ভিডিঅ'বোৰ চাই মই ৰেগুলাৰ দিব চেষ্টা কৰি আছোঁ। চ' ৰেগুলাৰ 8টা 8:30 ভিতৰত পাই যাব। চ' সেইখিনি সময়ত জইন কৰিলে হ'ল আৰু ভিডিঅ'টো সম্পূৰ্ণ চালে হ'ল। এটা নহ'লে এটা চাকৰি পাবলৈ 1 মাহৰ ভিতৰত পাবই। চ' আজি আপোনালোকৰ টাটা মটৰ্ছৰ লগতে ভালেকেইটা আপোনালোকৰ বেচৰকাৰী চাকৰি মুকলি কৰা হৈছে। আৰু আমাৰ ভিডিঅ' যদি চিৰিয়াছ কেণ্ডিডেট আছে, যোনবোৰ নন চিৰিয়াছ কেণ্ডিডেট আছে, ভিডিঅ' চোৱাৰ পৰা বিৰত থাকে, সেইটো আমাৰ এটা ৰিকুৱেষ্ট থাকে। চ' প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে নিউৰ ট্ৰেডিং কোঅপাৰেটিভ ছ'চাইটিৰ পৰা ভেকেঞ্চি। আৰু এইটো এটা আপোনালোকৰ 3 আৰু ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি হয়, ৰিলেশ্যনশ্বিপ অফিচাৰ। লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চ দিয়া হ'ব। চ' এইটো কাৰণে আপোনালোকৰ কালেক্ট কৰিব লাগিব ডেইলি ডিপ'জিট, অ'পেন নতুন একাউণ্ট আৰু ছাবমিট কালেকশ্যন। ভালেকেইটা লোকেশ্যনৰ ভেকেঞ্চি আহিছে, নাৰেংগী, বশিষ্ঠ চাৰিআলি, বৰাগাঁও আৰু নগাঁও। এইটো কাৰণে খালি 12 পাছ মান হ'লে হ'ব, বেছি কোৱালিফিকেশ্যন নালাগে। 12,000ৰ পৰা 20,000 আপোনালোকৰ দৰমহা হ'ব, লগতে ইনচেণ্টিভ থাকিব। ফ্ৰেছাৰ্ছ হওক, এক্সপিৰিয়েঞ্চ হওক, চবেই পাৰিব। 2 হুইলাৰ এখন হ'লে হ'ল, আপোনালোকৰ 12 পাছ বা গ্ৰেজুৱেশ্যন হ'লে হ'ল। চ' মেইল ID দি আছে, হোৱাটছএপ নম্বৰ, ফোন নম্বৰ গোটেইখিনি দিয়া আছে। শ্বৰ্ট লিষ্টেড কেণ্ডিডেটবোৰক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। চ' ভালদৰে যাতে এপ্লাই কৰে, হোৱাটছএপতো এপ্লাই কৰক, মেইলো কৰক। কিবা যদি বুজি পোৱা নাই, হোৱাটছএপত এবাৰ সুধি ল'ব পাৰিব, ডাউট আপোনালোকৰ ক্লিয়াৰ হৈ যাব। আৰু কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি অসম কাৰ্ছ, অৰ্থাৎ যোনটো থাম্বনেইলত দেখা পাইছে টাটা মটৰ্ছৰ পৰা ভেকেঞ্চি, এইটোৱে হয়। কাষ্টমাৰ এডভাইজাৰ অৰ্থাৎ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি 5টা ভেকেঞ্চি আছে গুৱাহাটী লোকেশ্যনৰ কাৰণে। এইটো কাৰণে আপোনালোকৰ প্ৰেজেণ্টেবল এপিয়াৰেঞ্চ হ'ব লাগিব, লগতে পজিটিভ আৰু প্ৰফেশ্যনেল এটিটিউড হ'ব লাগিব। লগতে কাষ্টমাৰক এচিষ্ট কৰিব লাগিব কিবা যদি এনকুৱেৰিজ বা ৰিকুৱাৰমেণ্ট লৈ আহে। আৰু পঢ়ি ল'ব, গোটেইখিনি দিয়াই আছে। অলপমান নলেজ হ'ব লাগিব অট'মোবাইল বা আপোনালোকৰ টাটা মটৰ্ছৰ ওপৰত। আৰু চেলাৰী আপোনালোকৰ 11,000 to 15,000 প্লাছ লিকুৰেটিভ ইনচেণ্টিভ। চ' ইনচেণ্টিভ মিলা আপোনালোকৰ কেতিয়াবা ফেষ্টিভ ছিজনত 30,000 40,000 এনেকুৱালৈ পাব পাৰে যদি ভালদৰে কাম কৰে, নহ'লে 15,000 পৰা 20,000 এটা দৰমহা পাব। চ' তলত মেইল ID দি আছে, 2 জানুৱাৰীৰ ভিতৰত এইটো এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি দিব। এনেদৰে এপ্লিকেশ্যন এপ্লাইড ফৰ দ্য পষ্টটো লিখি দি নিজৰ ৰিজিউমিখন তলত এটেচ কৰি পঠাই দিলে হ'ল 2 জানুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয়, আপোনালোক ফোনযোগে বা ইমেইলৰ থ্ৰু যোগাযোগ কৰা হ'ব। ভেকেঞ্চি আপোনালোকৰ নৰুলা ইনফ্ৰা বঙাইগাঁৱৰ পৰা আহিছে, মেটেৰিয়েল কোঅৰ্ডিনেটৰ ভেকেঞ্চি। বঙাইগাঁৱৰ পৰা বহুত কমেণ্ট আহি থাকে, সেইটো কাৰণে বঙাইগাঁৱৰ ভেকেঞ্চি অলপ বেছিকৈ লৈ আহি আছোঁ। চ' আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ নামটো মোক কমেণ্ট কৰি জনাই থাকিব সদায়, যাতে মনত থাকে মোৰ, আৰু আগলৈ মই আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টখনৰ ভেকেঞ্চিটো লৈ আহিবলৈ পাৰোঁ। চ' বঙাইগাঁৱৰ বহুত কমেণ্ট আহি থাকে, কাৰণে বঙাইগাঁৱৰ ভেকেঞ্চি এইকেইদিন ৰেগুলাৰ মই আনি আছোঁ। আৰু এইটো কাৰণে আপোনালোকৰ কোঅৰ্ডিনেট কৰিব লাগিব, মেটেৰিয়েল ইছুৱেঞ্চ আৰু ৰিটাৰ্ণ মেইনটেইন কৰিব লাগিব, একুৰেট ৰেকৰ্ড ষ্টক ৰেকৰ্ড আৰু হাউচকিপিং, ৰেগুলাৰ ৰিপৰ্টিং আৰু ষ্টক ৰিকনচিলেশ্যনখিনি কৰিব লাগিব। লগতে কমপ্লায়েঞ্চ উইথ কোম্পানীৰ প্ৰচেছখিনি কৰিব লাগিব। 2 to 3 years এক্সপিৰিয়েঞ্চ হ'ব লাগিব, ৰিলেভেণ্ট। লগতে টেলিকম মেটেৰিয়েল নলেজ হ'ব লাগিব, লগতে প্ৰফিচিয়েঞ্চি হ'ব লাগিব SAP আৰু MS এক্সেলৰ ওপৰত। মেটেৰিয়েল মুভমেণ্ট আৰু ৱেৰ হাউচ অপাৰেশ্যন মেনেজমেণ্টখিনি চাব লাগিব। লগতে লোকেল কেণ্ডিডেটক বেছি প্ৰেফাৰেঞ্চটো দিয়া হ'ব। জব লোকেশ্যন হ'ল বঙাইগাঁও, আছাম, আৰু চেলাৰী আপ টু 22,000 পাৰ মান্থ। চ' তলত তিনিটা মেইল ID দি আছে। আৰু কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকৰ এইটো চাকৰিৰ কাৰণে মিনিমাম আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। লগতে যদি BCom পাছ কৰা হয় বেছি প্ৰেফাৰেঞ্চ দিব, নহ'লে বেলেগ গ্ৰেজুৱেশ্যনেও এপ্লাই কৰিব পাৰিব। মেইল ID 3টা দিয়া আছে, এপ্লাই কৰক 4 জানুৱাৰীৰ ভিতৰত। ভেকেঞ্চি লৈ যাম। ভেকেঞ্চি আপোনালোকৰ আহিছে একাউণ্টেণ্ট আৰু পাৰ্চেছ এক্সিকিউটিভৰ ভেকেঞ্চি। আপোনালোকৰ তালাপ
টি ষ্টেট আৰু হেড অফিচ দুলীয়াজানৰ পৰা ভেকেঞ্চি একাউণ্টেণ্টৰ ভেকেঞ্চি এইটো কাৰণে 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লগতে একাউণ্টেণ্টৰ কাৰণে আপোনালোকৰ মিনিমাম কোৱালিফিকেশ্যন বিকম পাছ কৰা হ'ব লাগিব লগতে পাৰ্চেছ এক্সিকিউটিভ হেড অফিচ দুলীয়াজানৰ পৰা ভেকেঞ্চি 2 ইয়াৰ্ছ এটা এক্সপিৰিয়েঞ্চ লাগিব চেলাৰী বেছ ইন দ্য ইণ্ডাষ্ট্ৰি পাব মেইল আই ডি দি আছে 3 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক আৰু যোনটো পাৰ্চেছ এক্সিকিউটিভ এইটো কোৱালিফিকেশ্যন আপোনালোকৰ মিনিমাম গ্ৰেজুৱেশ্যন হ'ব লাগিব চ' যাৰ যাৰ গ্ৰেজুৱেশ্যন আছে এইটো এপ্লাই কৰিব পাৰিব নে ভেকেঞ্চি আপোনালোকৰ আহিছে মেইনলেণ্ড মাইক্ৰ ফাইনেন্স লিমিটেড এক্সিকিউটিভ আৰু চিনিয়ৰ এক্সিকিউটিভ অডিট আৰু কণ্ট্ৰলৰ কাৰণে ভেকেঞ্চি মিনিমাম 1 ইয়াৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব মাইক্ৰ ফাইনেন্স অডিট বা NBFCত কাম কৰা বিকম বা MBA কৰা হ'ব লাগিব লগতে আপোনালোকৰ স্কিল কিছুমান লাগিব যেনেকুৱা ষ্ট্ৰং কমিউনিকেশ্যন লোকেল লেংগুৱেজ মানে অসমীয়া জানিব লাগিব আৰু ইংলিছ আৰু হিন্দীও জানিব লাগিব প্ৰফিচিয়েঞ্চি হ'ব লাগিব MS Excelৰ ওপৰত নলেজ হ'ব লাগিব প্ৰচেছেছ আৰু পলিচিছৰ আৰু উইলিং টু ট্ৰেভেল এক্ৰছ দ্য ৰিজন দুটা ভেকেঞ্চি আছে এটা আছে অসমৰ এটা আছে ঝাৰখণ্ডৰ অসমৰতো মোষ্ট প্ৰবেবলি গুৱাহাটীত চাগে পষ্টিং হ'ব লাগে সদলত মেইল আই ডি দি আছে আপোনালোকৰ নিজৰ ৰিজিউমিখন যেতিয়া পঠাই দিয়ে ষ্টেটখনৰ নামটো লিখি দিব আসাম বুলি তাৰপিছত পোষ্টৰ নামটো লিখি দিব অডিট ডিপাৰ্টমেণ্ট বুলি লিখি দি কিমান CTC পাই আছে কাৰেণ্ট নটিছ পিৰিয়ড কিমান দিন হয় আপডেটেড ৰিজিউমিখন পঠাই দিয়ক 3 জানুৱাৰীৰ ভিতৰত নে ভেকেঞ্চি আপোনালোকৰ আহিছে মাল্টিপল পজিশ্যন DDU GKY প্ৰজেক্টৰ কাৰণে ভেকেঞ্চি ভাৱানী মাৰ্কেটিং প্ৰাইভেট লিমিটেড গুৱাহাটীৰ পৰা ভেকেঞ্চি ষ্টেট হেডৰ কাৰণে প্ৰথমতে ভেকেঞ্চি এটাৰ কাৰণে গ্ৰেজুৱেশ্যন লগতে 3 বছৰ এক্সপিৰিয়েঞ্চ হ'লে হ'ল DDU GKY প্ৰজেক্টত কাম কৰা লগতে চেণ্টাৰ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব লাগিব DDU GKY স্কিল ডেভেলপমেণ্ট প্ৰজেক্টত কোৱালিটি হেডৰ কাৰণে গ্ৰেজুৱেশ্যন প্লাছ 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব লাগিব DDU GKY প্ৰজেক্টত MISৰ কাৰণে গ্ৰেজুৱেশ্যন প্লাছ 2 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ হ'ব লাগিব DDU GKY প্ৰজেক্টত হস্পিটেলিটি ট্ৰেইনাৰৰ কাৰণে গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন হোটেল মেনেজমেণ্ট আৰু 3 বছৰ অভিজ্ঞতা হ'ব লাগিব হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত ছফ্ট স্কিল ট্ৰেইনাৰৰ কাৰণে গ্ৰেজুৱেশ্যন ইন ইংলিছ কমিউনিকেটিভ ইংলিছ হ'লেও হ'ব লগতে 1 ইয়াৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব PD ছফ্ট স্কিল ট্ৰেইনিঙত কম্পিউটাৰ ট্ৰেইনাৰৰ কাৰণে BTech বা BCA বা BSc IT বা CS উইথ 1 ইয়াৰ অফ এক্সপিৰিয়েঞ্চ এজ এ ট্ৰেইনাৰ মেইল আই ডি দি আছে 4 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি আপোনালোকৰ আহিছে এৰিয়া চেলছ মেনেজাৰ ভেকেঞ্চি ফৰ্ম আৰু মেট্ৰেছ মেনুফেকচাৰিং ল'ৱাৰ আছামৰ কাৰণে ভেকেঞ্চি লুকিং ফৰ এ ডাইনামিক আৰু ৰিজাল্ট অৰিয়েণ্টেড চেলছ মেনেজাৰ এৰিয়া চেলছ মেনেজাৰ এইটো কাৰণে আপোনালোকৰ এক্সপিৰিয়েঞ্চ হ'ব লাগিব চেলছত উইথিন ফৰ্ম মেট্ৰেছ আৰু FMCG ৰিলেটেড ইণ্ডাষ্ট্ৰি ষ্ট্ৰং ডিলাৰ বা ডিষ্ট্ৰিবিউটৰ মেনেজমেণ্ট স্কিল হ'ব লাগিব লগতে এবিলিটিটো হ'ব লাগিব চেলছ টাৰ্গেটখিনি এচিভ কৰিব লাগিব লগতে এক্সিলেণ্ট কমিউনিকেশ্যন নেগচিয়েবল স্কিল হ'ব লাগিব ল'ৱাৰ আছামৰ ভেকেঞ্চি প্ৰেফাৰেঞ্চ দিব যদি ইমিডিয়েট জইনিং কৰিব পাৰে আৰু গ্ৰেজুৱেশ্যন হ'ব লাগিব মেইল আই ডি দি আছে 3 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নে ভেকেঞ্চি আপোনালোকৰ আহিছে মাল্টিপল F&B পজিশ্যনৰ ভেকেঞ্চি হোটেল চুলিন গ্ৰেণ্ডৰ কাৰণে প্ৰথম ভেকেঞ্চি এছিষ্টেণ্ট বাৰ মেনেজাৰ বা চিনিয়ৰ বাৰ মেনেজাৰ এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব বাৰ মেনেজাৰ বা বাৰ টেণ্ডাৰ হিচাপে কাম কৰা কেপ্টেইনৰ কাৰণে হোটেল মেনেজমেণ্ট ষ্টুৱাৰ্ডৰ কাৰণে হোটেল মেনেজমেণ্ট বা স্কিল ডেভেলপমেণ্টৰ ডিপ্ল'মাখন হ'লে হ'ল ৰুম ছাৰ্ভিচ অৰ্ডাৰ টেকাৰৰ কাৰণে আপোনালোকৰ স্কিল ডেভেলপমেণ্ট বা হোটেল মেনেজমেণ্ট বা 12 পাছ মান হ'লে হ'ল প্ৰেফাৰেঞ্চ দিব যদি অসমৰ কেণ্ডিডেট হয় মেইল আই ডি তলত দিয়া আছে শ্বৰ্টলিষ্টেড কেণ্ডিডেটবোৰক ইণ্টাৰভিউ কাৰণে মাতা হ'ব 3 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি HR বিজনেছ পাৰ্টনাৰ চিনিয়ৰ এক্সিকিউটিভ বা এক্সিকিউটিভ HR ভেকেঞ্চি ম'মৰ পৰা ভেকেঞ্চি ম'ম আপুনি জানে ভাল এটা ম'ম ব্ৰেণ্ড হয় সেইটো কাৰণে ভেকেঞ্চি আপোনালোকৰ আহিছে অসমৰ লোকেশ্যনৰ ভেকেঞ্চি HR যোনবোৰ কাম থাকে টেলে ষ্ট্ৰেটেজি ৰিক্ৰুইটমেণ্ট মেনপাৱাৰ প্লেনিং লগতে এমপ্লয় এক্সপিৰিয়েঞ্চ অনবৰ্ডিং এইখিনি লাগিব গ্ৰেজুৱেশ্যন বা MBA কৰা হ'লে হ'ল 1 to 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হ'ব লাগিব HRত কাম কৰা মেইল আই ডি দুটা দি আছে 3 জানুৱাৰীৰ ভিতৰত এপ্লাই কৰি দিব পাৰে যদি ইণ্টাৰেষ্টেড হয় চ' ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰি দিব পাৰে আৰু আগন্তুক আপোনালোকৰ 2026 ভালে যাওক তাৰে কামনা কৰিছোঁ আগলৈ কি ভেকেঞ্চি লাগে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কোন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি লাগে সেইটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কালি চাগে ভিডিঅ' পাব চাগে মই চেষ্টা কৰিম কাইলৈৰ ভিডিঅ' দিবলৈ চ' জইন কৰিব কালিও 8:30 মানত ভিডিঅ' পাই যাব আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত এক্সেলত